नमस्कार दोस्तों, मैं हूं बिलाल डोडाम टी स्टेट में। और डोडाम टी स्टेट में श्री ठाकुर अनुकूल चंद्र का 137वां जन्म महोत्सव आयोजन किया गया है और पूरा नजदीक में आप लोग को दिखाना चाहता हूँ। ठाकर का भक्त यहाँ में पूरा बड़ा हमारे साथ में राजन है और क्या क्या हो रहा है आप लोगों को मैं दिखा रहा हूँ। और ये एक बंगाली ट्रेडिशनल डांस है और इसको देखने के लिए लोग भीड़ लगाए हुआ है और अच्छी तरह से डांस परफॉर्मेंस दे रहा है। अच्छा लगता है देखने के लिए। तो आप देख पा रही है, मैं एक गेट की तरफ से गुजर के आप लोग को कुछ दृश्यों में दिखाना चाहता हूँ। इसमें कितना लोग आया है, कहाँ से आया है, सब कुछ जानने वाला हूँ और किस उद्देश्य में यहाँ में आया है और क्या के लिए आया है आप लोग को दिखाना चाहता हूँ। আমাদেরকে সাগর সুন্দর দাসের সঙ্গে যোগাযোগ করায় বসাবার জন্য এই কোণাতে परम प्रेममय श्री कृष्ण भगवान विपक्ष के केमन भावे धूलिसात करते हैं तार कौशल एकमात्र तार काछे छिलो। আমি গুৱাহাটীৰ পৰা কেইজনমান আহিছো আৰু উদ্দেশ্যটো আপোনালোক কিজানে অনুমান কৰিব পাৰিছে যে 4 ফেব্ৰুৱাৰীত গুৱাহাটী মন্দিৰৰ শ্ৰী বিগ্ৰহ প্ৰতিষ্ঠা স্বৰ্ণ জয়ন্তী মহামহোৎসৱ উৎসৱটো হ'ব চাংচাৰী, গুৱাহাটীৰ ওচৰতে চাংচাৰী, তাতে এটা ডাঙৰ ফিল্ড এটা লোৱা হৈছে। এই চাংচাৰীত ঠাকুৰ উৎসৱটো হ'ব। আপোনালোকে জানে যে গুৱাহাটী মন্দিৰ সৎসংগ জগতৰ প্ৰথম মন্দিৰ আৰু এই মন্দিৰ পূজ্যপাত দাদা নিজে থাকি এই মন্দিৰ কৰিছিলে। এই মন্দিৰৰ কনষ্ট্ৰাকশ্যন পূজ্যপাত দাদা মানে মাটি তেওঁ আৰ্ট ফিলিং নিজে কৰিছিলে, ট্ৰাকত নিজে গাড়ী চলাই আৰ্ট ফিলিং ইয়াতে কৰিছিলে। গুৱাহাটী মন্দিৰ আশীৰ্বাদ যেতিয়া হৈছিলে, ৰবীন্দ্ৰহঁত যেতিয়া গৈছিলে তেতিয়া ঠাকুৰক নিবেদন কৰিছিলে গুৱাহাটীত আহিবৰ কাৰণে। তেতিয়া ঠাকুৰে কৈছে মোৰ এই বয়সতটো তাত যোৱা সম্ভৱ নহয়। ঠাকুৰে বুকুৰ লোন দুটা তাতে ঠাকুৰে ৰবীন্দ্ৰক দিছিলে আৰু কৈছে যে ঠাকুৰৰ বেদীত যাতে সেইটো সুন্দৰকৈ ৰখা হয়। তো গুৱাহাটী মন্দিৰটোৰ সৎসংগ জগতৰ এটা তীৰ্থস্থান আৰু আচাৰ্যদেৱে ইচ্ছা কৰিছে এই উৎসৱত যাতে আমি যিমান সৎসংগী আছে সবে যাতে খবৰটো পায় যে গুৱাহাটীত তেনেকুৱা এটা বৃহৎ উৎসৱ
তেনেকুৱা এটা হ'ব। তাৰ কাৰণে ইয়াত যিসকল আছে আপোনালোক সকলোকে নিমন্ত্ৰণ থাকিলে এই উৎসৱত যাতে আপোনালোক আহে। এই উৎসৱ আমাৰ সবৰে উৎসৱ। আমি তাতে যাই যাতে সুন্দৰভাৱে এটা ডিসিপ্লিন ফলো কৰি আমি যাতে উৎসৱটো সুন্দৰ কৰিব পাৰোঁ, আচাৰ্যদেৱক খুশি কৰিব পাৰোঁ। আমাৰ সেইটোৱে প্ৰত্যেকৰ আমাৰ মানে আমি যাতে কৰিব পাৰোঁ। তো উৎসৱৰ এটা কৰিব গ'লে বহুতখিনি ব্যৱস্থা থাকে। তাতে কিছুমান নাম্বাৰ আপোনালোকক আমাৰ কিছুমান দৰকাৰী নাম্বাৰ আছে, আপোনালোকে নোট কৰি ল'ব পাৰে। সেই নাম্বাৰবিলাকত কেনেকৈ যোগাযোগ কৰিব লাগিব সেই কথা গোটেই কথাখিনি আমাৰ উজ্জ্বল মহন্তদাই তেখেতে ক'ব। সেই নাম্বাৰখিনি আপোনালোকে নোট কৰিব পাৰিব। তাত যদি আপোনালোকে বাছ তেনেকৈ ভাড়া কৰি লৈ যায়, বাছবিলাক মানে আপোনালোকে যে গাড়ী যাব সেই খবৰটো আপোনালোকে দিব লাগিব। কোন নাম্বাৰত দিব লাগিব, একমডেশ্যনটো কোন নাম্বাৰত দিব লাগিব, সমস্ত কথাখিনি মই আমাৰ উজ্জ্বল মহন্তদাক ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। জয় গুৰু। যেহেতু বহু মানুষ সমাগম হ'ব, কিছু ব্যৱস্থা উদযাপন সমিতিয়ে কৰিছে। ধৰক কোনোবাই বাছ লৈ দূৰ দূৰণিৰ পৰা যাব, হয়তো ইয়াৰ পৰাই যাব, তেতিয়া আগতীয়াকৈ তথ্য পাতি হোৱাটছআপ নম্বৰ কিছুমান দিয়া হৈছে। তাৰে এটি বাছত কিমান বাছ যাব, কিমান মানুহ যাব, কিমান ভক্ত যাব, তাৰ সংখ্যা আগতীয়াকৈ জনাব লাগে। সেই নম্বৰ আপোনালোকে দয়া কৰি নোট কৰি ল'লে ভাল হ'ব। বাছৰ তথ্য পাতিৰ কাৰণে কিমান মান যাব, কিমান সংখ্যক বাছ যাব সেইটো জনাবৰ বাবে এটি হোৱাটছআপ নম্বৰ হ'ল 7002975129। আজি এই দৈৰাম উৎসৱত আহিছোঁ আৰু বহুতো গুৰু ভাইসকলক লগ পাইছোঁ। এতিয়া মূলতঃ মই এইটোৱে ক'ব বিচাৰোঁ আজি এই উৎসৱত যে আমাৰ গুৱাহাটীত এইটো শ্ৰীবিগ্ৰহ প্ৰতিষ্ঠা জন্ম মহোৎসৱ হ'ব। তাত সকলো দাদা মাসকলে গৈ 4 ফেব্ৰুৱাৰীত তাত উপস্থিত হৈ যোগাযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই এইটোৱে কৈছোঁ, বিশেষকৈ বেছি কথা নকওঁ। আজি ইয়াত আহি ভাল লাগিছে। বহুতো গুৰু ভাইসকল, ঋতিক দাদাসকল আহিছে আৰু বহুত দিনৰ মূৰত আজি লগ পাইছোঁ। ঠাকুৰৰ যিটো ব্যৱস্থা ইয়াত ধুনীয়াকৈ হৈছে, তাৰ কাৰণে এই পৰিচালনা সমিতিক আমি ধন্যবাদ জনাইছোঁ। জয় গুৰু। धन्यवाद। दोस्तों, सत्संग ऐसा एक प्लेटफॉर्म है जहां मनुष्य को जीने के लिए सही रास्ता दिखाया जाता है और जो सत्संग में जुड़ा हुआ है वो लोग अपना गुरु के थ्रू से अपना ईश्वर को प्राप्ति करता है, अपना भगवान को प्राप्ति करता है। अगर आप लोग सत्संग में अभी तक से जुड़ा नहीं तो कृपया अपना लोग भी सत्संग में जड़ित तो होकर अपना गुरु को, अपना ईश्वर को प्राप्ति कीजिए। अगर भगवान को पाना चाहता है तो सदगुरु को मनन करना होगा, सदगुरु को भगवान पा सकते हैं। जो भी लोग सत्संग में जुड़ित हुआ है, जो भी सत्संग में जुड़ा हुआ है, ऋतिगण, कर्मीगण, जाजक, अध्यक्ष, माँ, दादा, सबको मेरा आंतरिक जय गुरु। स्मृति कथा বলছেন শ্রী ঠাকুর একটা বাণী দিয়ে আমাদের বুঝিয়ে দিয়েছেন, কর্মই নয় চিন্তা সৎ, পথল পিছল নরকপথ। এই অনুষ্ঠান নানা রকমের অনুষ্ঠানে আমরা যাচ্ছি, দুর্গয় হোক, গির্জাঘরে হোক, ইসলামরা মসজিদে যায় বা অন্য অনুষ্ঠান, কিন্তু শ্রী ঠাকুরের বাণী বলা লাগে